ৰাজ্যত এতিয়া আৰম্ভ হৈছে কৰ্মযজ্ঞ উন্নয়নৰ কৰ্মযজ্ঞ কেৱল এখন বা দুখন জিলাতেই সীমাবদ্ধ হৈ নাথাকে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জিলাই জিলাই হৈছে কৰ্মযজ্ঞ সেয়েহে কাজিৰঙাত হ'ব ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ গহপুৰলৈ নদীৰ তলেৰে হ'ব সুৰংগ এইবোৰ প্ৰকল্পৰ কাম 2026 চনৰ পূৰ্বেই আৰম্ভ হ'ব আৰু 2030ৰ পূৰ্বেই সম্পূৰ্ণ হ'ব যোৰহাট আৰু দেৰগাঁৱত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুলুঙা পাৰত লাচিত বৰফুকনৰ ইমান ডাঙৰ প্ৰতিমূৰ্তি হ'ল যে এতিয়া ভাৰতত আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি কাৰ আছে বুলি ক'লে লাচিত বৰফুকনৰ নামটো নিজে নিজে আহি যাব ইমান ডাঙৰ কাম আজি আমি হুলুঙা পাৰত সম্ভৱ কৰিলো চৰকাৰ আগতো আছিল হুলুঙা পাৰ আগতো আছিল কোনেওতো ভাবাও নাছিলে যে এনেকুৱা কাম কৰিব পাৰি মানুহে কল্পনা কৰিব পৰা নাছিল এতিয়া চাওঁতে চাওঁতে দেখিব কাজিৰঙাৰ ওপৰত আমি ওপৰ দি ৩২ কিলোমিটাৰ ওপৰ দি যাম ওপৰৰ পৰা কাজিৰঙা চাই যাম তলত এই ধৰণে উৰণীয়া সেতু বনি আছে কেইদিনমান পিছত আপোনালোকে দেখিব যে গোলাঘাটৰ পৰা কমাৰবন্ধাৰ পৰা আমি গহপুৰলৈকে পানী তলে দি যাম সুৰংগ বনিব এটা মানুহে ভাবে এইবোৰ হ'ব জানো ২৬ চনৰ আগতে কাম আৰম্ভ হৈ যাব আৰু ৩০ চনৰ আগতে এইবোৰ আমি সব দেখা পাই যাম কতো কোনো অসুবিধা নাই ধুনীয়াকৈ কামবিলাক আজি অসমত দুখীয়া দৰিদ্ৰ মানুহৰো কাম হৈ আছে আৰু বিকাশৰ কৰ্মযজ্ঞও আৰম্ভ হৈছে আগতে কাম বুলি ক'লে এখন জিলাতে আছিল আজি যদি গুৱাহাটীত কাম হৈছে লগে লগে যোৰহাটতো কাম হৈছে যোৰহাটত কাম হৈছে যদি ডিব্ৰুগড়ত হৈছে ডিব্ৰুগড়ত কাম হৈছে যদি আজি লখিমপুৰতো হৈছে ৰাজ্যত ৪৩ লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা কিন্তু ৰেচনৰ দোকানীক মুখ্যমন্ত্ৰীৰ শপত বাক্য কোনেও চানি কাহি ৰাখিব নোৱাৰিব হিতাধিকাৰীৰ সামগ্ৰী কিন্তু অসমৰ কিছুমান জিলাত অলপ ৰেচনৰ দোকানীসকলে পিঠাগুড়িৰ যেনেকৈ পিঠাখনৰ অলপ কাটি থৈ দিয়ে তেনেকৈ অলপ কাটি থৈ দিয়ে এতিয়া মই চেষ্টা কৰি আছো তেওঁলোকৰ লগতো মই মিটিং পাতি কৰি আছো যে আপোনালোকে পিঠাগুড়িখন অলপ কাটি থোৱা ব্যৱস্থাটো নলব খালে পুৰা পিঠা খাওক পুৰা এক টুকুৰ খাই কি লাভ হ'ব এক টুকুৰ খাইতো কোনো লাভ নাই সেইকাৰণে আপোনালোকক আমি পেপাৰত এডভাৰটাইজ দি থাকো যে এজন মানুহে কিমান ৰেচন কাৰ্ড পাব লাগে কিমান ৰেচন পাব লাগে আপোনালোকে সিমানে ৰেচন ল'ব আৰু যদি ৰেচনত কম দিয়ে তাত ফোন নম্বৰ এটা লিখা আছে সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব দিলে আমি বাকি ব্যৱস্থাখিনি হাতত ল'বৰ বাবে চেষ্টা কৰিম আমি গোটেই ৰেচন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইনস্যুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় অসমত এতিয়া আৰু ধন দি চাকৰি লোৱাৰ দিন নাই অসমত নিবনুৱাই চাকৰি পাই মেধাৰ বলত ৩৫,০০০ নিবনুৱাক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰ সাজু হৈ আছে বুলি যোৰহাটত ঘোষণা মুখ্যমন্ত্ৰী আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায় কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই ১ লাখ চাকৰি দিয়াৰ পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছো খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে সেইকাৰণে মই যতে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায় কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে চাকৰি পঢ়া শুনা কৰি পাব পাৰি এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি নহলে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে দিবও নোৱাৰো
সদায় মনটো বেয়া লাগে এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি এতিয়া ভালেই হ'ল মই বোলো আমি চাকৰি দিব নালাগে আমি পঢ়াৰ এটা পৰিবেশ বনাই দিব লাগে চাকৰি পোৱাৰ আমি পৰিবেশ বনাই দিব লাগে বিধায়কসকলে চাকৰি দিব নালাগে চাকৰি টিউচন কৰক যে কোচিং ক্লাছ কৰক কেনেকৈ চাকৰি পাব পাৰে পুলিচৰ চাকৰি দিব নালাগে লৰা ছোৱালীবিলাকক কেৰেটে বক্সিং লং জাম্পৰ ট্ৰেইনিং দিয়ক যাতে লৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে চৰকাৰী আঁচনিৰ বাবে থকা বিভিন্ন আবেদন পত্ৰসমূহ পূৰণ কৰিবলৈ পূৰ্বতে মধ্যভোগীয়ে টকা খাইছিল কিন্তু এতিয়া সেই সিস্টেমেই নাই টকা খালে হাত দাঙিবই লাগিব গতিকে দালাল ৰাজ এতিয়া অসমত পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে এতিয়া মই এদিনে ক'লো যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম ল'ব চেজ হৈ যাব কোনেও টকা ল'ব সাহেই নকৰিলে এতিয়া মই সাবমিশনৰো এটাই ডেট দিম যে অমুক তাৰিখে সবে আহি দি দিব যাতে কোনো মাজৰ মানুহ হ'ব নোৱাৰে আৰু যোনদিনাখন পুৰা প্ৰচেছটো হৈ যাব দালালবিলাকে গম পোৱাৰ আগতে একাউণ্টত টুপলুং কৰি পইচাটো সোমাই যাব গমেই নাপাব ইহঁতে কেতিয়া সোমাই গ'ল পইচাটো যোৰহাট আৰু দেৰগাঁৱত আজি এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিলে ৰেচন কাৰ্ড বিতৰণ ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ